নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং। আজি 4 জুন আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ আজি ৰাতিপুৱাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ এটা ব্ৰেকিং নিউজ, কিয়নো কিছু মুহূৰ্তৰ পিছতেই ঘোষণা কৰা হ'ব 2024 লোকসভা নিৰ্বাচনৰ ফলাফল। লোকসভা নিৰ্বাচনৰ ৰিজাল্ট আজি প্ৰকাশ পাব আৰু ৰাতিপুৱা 8 বজাৰ পৰা আৰম্ভ হ'ব ভোট গণনা। 2024 লোকসভা নিৰ্বাচনৰ ভোট গণনা খন্তেক পিছতেই আৰম্ভ হ'ব। সমগ্ৰ বিশ্ববাসীৰ এতিয়া দৃষ্টি ভাৰতৰ পিনে নিবদ্ধ, কিয়নো লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ'ব আজি ৰাতিপুৱা 8 বজাৰ পৰা ভোট গণনা আৰম্ভ হ'ব। কাউণ্টডাউন ইতিমধ্যে আৰম্ভ হৈছে। কংগ্ৰেছ নে বিজেপিৰ চৰকাৰ ভাৰতত? আজি খোল খাব ইভিএম মেচিন আজি খোল খাব। পুৱা 8 বজাৰ পৰা আৰম্ভ হ'ব ভোট গণনা। ৰাতিপুৱা 8 বজাৰ পৰা আৰম্ভ হ'ব ভোট গণনা। আকৰ্ষণীয় হ'ব অসম আৰু 14 সমষ্টিৰ নিৰ্বাচনী যুঁজ। ৰাজ্যৰ 52টা কেন্দ্ৰৰ 152টা কাউণ্টিং হলত হ'ব ভোট গণনা। কটকটীয়া কৰা হৈছে কাউণ্টিং হলৰ নিৰাপত্তা ব্যৱস্থা। খন্তেক সময় পিছতেই 2024 লোকসভা নিৰ্বাচনৰ ফলাফল প্ৰকাশ পাব। 8 বজাৰ পৰা আৰম্ভ হ'ব ভোট গণনা। কোনে মাৰিব শেষ হাসি? ভাৰতৰ প্ৰতিখন ৰাজ্যৰ নিৰ্বাচনী যুঁজ এতিয়া আকৰ্ষণীয় হৈ পৰিছে। দিল্লীত হ'ব কাৰ চৰকাৰ, বিজেপি নে কংগ্ৰেছৰ, সেয়া আজি নিশ্চিত হৈ পৰিব। এফালে যদি কংগ্ৰেছে দাবী কৰিছে 295খনতকৈ অধিক আসন লাভ কৰিব, তাৰ বিপৰীতে বিজেপিয়ে দাবী কৰিছে 400+ আসন এইবাৰ পাব ভাৰতত বিজেপিয়ে। এক্সিট পলতো ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ হ'ব বুলি কোৱা হৈছিল আৰু সেই এক্সিট পলক কংগ্ৰেছৰ ফালৰ পৰা ভুৱা তথা মোদী মিডিয়াৰ এক্সিট পল বুলি আখ্যা দিয়া হৈছিল। আৰু আজি সকলো কথা স্পষ্ট হৈ যাব যে ভাৰতত কোনে চৰকাৰ গঠন কৰিব। কিছু মুহূৰ্তৰ পাছতেই অৰ্থাৎ ৰাতিপুৱা 8 বজাতে আৰম্ভ হ'ব 2024 লোকসভা নিৰ্বাচনৰ ভোট গণনা। দিবলৈ চাওঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। আজি যিহেতু নিৰ্বাচনৰ ভোট গণনা আৰু নিৰ্বাচনৰ ভোট গণনাৰ বাবে যোৰহাট জিলাত 144 ধাৰা জাৰি কৰা হৈছে। 144 ধাৰা জাৰি কৰিছে যোৰহাট প্ৰশাসনে। সমগ্ৰ যোৰহাটত 144 ধাৰা জাৰি নিৰ্বাচনৰ ভোট গণনাৰ বাবেই এই ধাৰা জাৰি কৰা হৈছে। লোকসভা নিৰ্বাচনৰ ভোট গণনাৰ প্ৰাকক্ষণত জাৰি কৰা হৈছে 144 ধাৰা। আজি গণনা হ'ব লোকসভা নিৰ্বাচনৰ ফলাফল। ভোট গণনা আজি আৰম্ভ হ'ব। জনসাধাৰণৰ মাজত শান্তি শৃংখলা অক্ষুণ্ণ ৰখাৰ ক্ষেত্ৰত জাৰি কৰা হৈছে 144। ভোট গণনা কেন্দ্ৰৰ চৌহদৰ ভিতৰত কোনো ধৰণৰ শোভাযাত্ৰা আৰু শ্লোগান দিব নোৱাৰিব। ভোট গণনা চৌহদৰ ভিতৰত লাউড স্পীকাৰ ব্যৱহাৰ কৰিব নোৱাৰিব। ভোট গণনা কেন্দ্ৰৰ পৰা 1 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত কোনো ধৰণৰ জনসমাৱেশ নহ'ব। ৰাস্তা ঘাট ৰাজহুৱা স্থানত পতাকা ফুটোৱা দলিওৱাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰু গণনা কেন্দ্ৰৰ ভিতৰত মোবাইল ফোন আৰু কেমেৰা সম্পূৰ্ণ ব্যৱহাৰ নিষিদ্ধ। যোৰহাটত 144 ধাৰা জাৰি 144 ধাৰা জাৰি কৰা হৈছে। যোৰহাটত লোকসভা নিৰ্বাচনৰ ভোট গণনাৰ বাবেই জাৰি কৰা হৈছে 144। আজি গণনা হ'ব লোকসভা নিৰ্বাচনৰ ভোট গণনা আৰু যাৰ বাবে সমগ্ৰ যোৰহাটত জাৰি কৰা হৈছে 144 ধাৰা যোৰহাট প্ৰশাসনৰ ফালৰ পৰা। পৰৱৰ্তী খবৰ, দিল্লীত 400 ওপৰত চিট পাব বিজেপিয়ে। অসমত 12খন আসন অনাশাৰে পাব ভাৰতীয় জনতা পাৰ্টীয়ে। ভূপেন বৰা কবিতা লিখি মানুহৰ মাজত সমাদৰ লাভ কৰক, ৰাজনীতি কৰি থাকিব নোৱাৰিব। মন্ত্ৰী যোগেন মহনৰ মন্তব্য। আজি খন্তেক সময় পিছতে আৰম্ভ হ'ব ভোট গণনা আৰু ভোট গণনা আৰম্ভ হোৱাৰ পূৰ্বেই এইদৰে মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। আৰু এইবাৰ যিহেতু আকৰ্ষণীয় সমষ্টি হৈ আছে যোৰহাটত কোনে শেষ সাক্ষী মাৰিব সেয়া আজি স্পষ্ট হৈ যাব। যোৰহাটত এফালে যদি কংগ্ৰেছৰ শক্তিশালী প্ৰাৰ্থী গৌৰৱ গগৈ আৰু আনফালে বিজেপিৰ শক্তিশালী প্ৰাৰ্থী তপন গগৈ। গৌৰৱ গগৈ নে তপন গগৈ জিকিব যোৰহাট সমষ্টিৰ পৰা? সমগ্ৰ ভাৰতৰ ভিতৰতে এটা চৰ্চিত সমষ্টি যোৰহাট সমষ্টি আৰু আজি সেয়া স্পষ্ট হৈ পৰিব যোৰহাটত কোনে শেষ সাক্ষী মাৰিব, গৌৰৱ গগৈ নে তপন গগৈ। সমান্তৰালভাৱে ধুবুৰীত কোনে শেষ সাক্ষী মাৰিব, ৰকিবুল হুছেইন নে বদৰুদ্দিন আজমল, সেয়াও হৈ যাব স্পষ্ট। বহুতেই এক্সিট পলত কৈছে যে এইবাৰ আজমলৰ ৰাজনীতি অসমৰ পৰা নাইকিয়া হৈ যাব, আজমল হাৰিব। সেয়া আজি স্পষ্ট হৈ যাব খন্তেক সময় পিছতেই। দিবলৈ চাওঁ অন্য এটা খবৰ। সুনীল গগৈৰ হত্যাকাণ্ডক আমি চিৰিয়াছলি লৈছোঁ, কোনো হাৰি যাব নোৱাৰিব, বিজেপিৰ মন্তব্য। বিজেপি নেতা সুনীল গগৈৰ হত্যাকাণ্ডক লৈ কঠোৰ ডিজিপি জিপি সিং। ঘটনাস্থলীত উপস্থিত আৰক্ষী সঞ্চালক প্ৰধান জিপি সিং, CIDৰ DIG সংযুক্তা পৰাশৰৰ লগতে
ফৰেঞ্চিক বিষয়াক লৈ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। জঘন্য হত্যাকাণ্ডক লৈ লখিমপুৰৰ এছপিক SIT গঠনৰ নিৰ্দেশ। ঘটনাস্থলীত তন্নকৈ তদন্ত চলাইছে DJPয়ে। সুনীল গগৈক ধন বিচৰা জয়ন্ত গোস্বামীৰ ভিডিঅ' ভাইৰেল হৈছিল ছ'চিয়েল মিডিয়াত। শীঘ্ৰেই ঘটনাৰ দোষী জালত পৰিব বুলি মন্তব্য DGP GP সিঙৰ। হত্যাকাৰীক সোনকালেই গ্ৰেপ্তাৰ কৰিব বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে DGP GP সিঙে। হত্যাকাণ্ডটো চিৰিয়াছলি লৈছোঁ বুলি মন্তব্য DGPগৰাকীৰ। দিবলৈ আন এটা গুৰুত্বপূৰ্ণ খবৰ, শীঘ্ৰেই আপডেট কৰক আপোনাৰ একাউণ্টৰ eKYC, কিয়নো 10 জুনত লাখ লাখ লোকৰ একাউণ্টত সোমাব ধন। 10 তাৰিখে লাখ লাখ লোকৰ একাউণ্টত সোমাব ধন। কোনে লাভ কৰিব চৰকাৰৰ ফালৰ পৰা এই ধন? অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰীৰ একাউণ্টত জমা হ'ব 1250 টকাকৈ। বৃদ্ধ পেঞ্চন আঁচনিৰ ধন সোমাব হিতাধিকাৰীৰ একাউণ্টত। বিধৱা পেঞ্চন আঁচনিৰো ধন জমা হ'ব হিতাধিকাৰীৰ একাউণ্টত। প্ৰতি মাহৰ 10 তাৰিখে হিতাধিকাৰীৰ একাউণ্টত ধন সোমোৱাটো নিশ্চিত কৰিছে ৰাজ্য চৰকাৰে। সেয়েহে আপোনাৰ একাউণ্টৰ eKYC শীঘ্ৰেই আপডেট কৰক, কিয়নো চলিত মাহৰ 10 তাৰিখে আপোনাৰ একাউণ্টত সোমাব ধন। যদিহে আপুনি বিধৱা পেঞ্চন আঁচনি, বৃদ্ধ পেঞ্চন আঁচনি অথবা অৰুণোদয় আঁচনিৰ হিতাধিকাৰী, তেন্তে আপোনাৰ একাউণ্টত চৰকাৰে দিব 1250 টকা অৰুণোদয়ৰ আৰু আন আঁচনিৰ ধন। অন্য এটা খবৰ, বানৰ মাজতেই ৰাজ্যত ভয়ংকৰ নাও দুৰ্ঘটনা। এজনৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে। ৰাজ্যত ভয়ংকৰ নাও দুৰ্ঘটনাৰ ঘটনা সংঘটিত হৈছে। বানৰ বিভীষিকাৰ মাজতেই এই শোকাবহ ঘটনা। হঠাৎ অহা ধুমুহাত নাও ডুবি কৰুণ মৃত্যু এজনৰ। নৈৰ পানীত সন্ধানহীন হৈছে আৰু 4জনকৈ লোক। কাছাৰৰ সোণাই দক্ষিণ মোহনপুৰত এই অঘটন সংঘটিত হৈছে বুলি জানিব পৰা গৈছে। বানৰ পিছতেই এই ঘটনা। মহিলা শিশুসহ নাওখনত আছিল আন কেইবাগৰাকীও যাত্ৰী। মাছ পানীত হঠাৎ ধুমুহা অহাৰ বাবেই ডুব গৈছিল নাওখন আৰু এজনৰ মৃত্যু হৈছে। ঘটনাৰ পিছতে এজন লোকৰ মৃতদেহ উদ্ধাৰ। তৎপৰতাৰে 2জন লোকক উদ্ধাৰ কৰে স্থানীয় লোকসকলে। ভয়ংকৰ নাও দুৰ্ঘটনাৰ ঘটনা এইবাৰ সংঘটিত হৈছে অসমত। পৰৱৰ্তী খবৰ, মহানগৰীত ভয়ংকৰ ভূমিস্খলন, 8ম শ্ৰেণীৰ ছাত্ৰৰ মৃত্যু। মহানগৰীত সংঘটিত হৈছে ভয়ংকৰ ভূমিস্খলনৰ ঘটনা। 8ম শ্ৰেণীৰ ছাত্ৰ ছাহিল হুছেইনৰ শোকাবহ মৃত্যু ভূমিস্খলনৰ বাবে। হুৱাপাটিতে প্ৰাণ যায় কটন কলেজিয়েটৰ 8ম শ্ৰেণীৰ ছাত্ৰ। গাৰ্ড ৱাল খহি মৃত্যু হয় ছাহিল হুছেইন নামৰ ছাত্ৰজনৰ। কদম্পি ৰক্ষা পৰে ঘৰৰ আন 4 সদস্যৰ প্ৰাণ। 4 মাহ পূৰ্বে আহিছিল কটাহবাৰী নিজৰা পাহাৰলৈ পৰিয়ালটো। কটাহবাৰীৰ নিজৰা পাহাৰত হৈছে এই ভয়ংকৰ ঘটনা। ভূমিস্খলনৰ বাবেই 8ম শ্ৰেণীৰ ছাত্ৰৰ মৃত্যু গুৱাহাটী মহানগৰীত।